মই মনে মনে বিশ্বাস কৰোঁ যে তৰুণ গগৈ ডাঙৰীয়াই এই গোটেই কেলেংকাৰীৰ খলনায়কবিলাকৰ ভিতৰত তৰুণ গগৈ ডাঙৰীয়া নিজেও এজন। সকলো নেতাৰ চেহেৰাবিলাক দেখিলে তেওঁলোকতকৈ অমায়িক যেন আৰু কোনো নাই। নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। APSC কেলেংকাৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মাই যি প্ৰতিবেদন দাখিল কৰিলে, সেই প্ৰতিবেদনত বৰ লোকৰ মুখা খোল খাই গৈছে। আনকি ইমান দিনে যাক আমি পবিত্ৰ বুলি জ্ঞান কৰি আহিছিলোঁ, সেই তৰুণ গগৈৰো নাম সাঙুৰ খাই পৰিছে APSC কেলেংকাৰীত। এই সম্পৰ্কে অখিল গগৈ যথেষ্ট সৰব হৈ পৰিছে। তেওঁ তৰুণ গগৈক APSC কেলেংকাৰীৰ যিসকল খলনায়ক আছে তাৰ ভিতৰত এজন অন্যতম বুলি অভিহিত কৰিছে। আহক প্ৰথমতে অখিল গগৈৰ ভাষ্য শুনি লওঁ। APSC কেলেংকাৰীৰ ক্ষেত্ৰত যে তৰুণ গগৈ ডাঙৰীয়াৰ মানে আচলতে তৰুণ গগৈ ডাঙৰীয়াও এজন অভিযুক্ত বা দোষী, এইটো মই মনেৰে বিশ্বাস কৰোঁ। কাৰণ ৰাকেশ পালৰ নিচিনা এনেকুৱা 2 নম্বৰী মানুহ এজনক, মানে 2 নম্বৰী আৰু কোৱালিটি থকা মানুহ এজনক APSCৰ চেয়াৰমেন পতাৰ কথাটোৱে 2 নম্বৰী আছিলে। গতিকে মই মনে মনে বিশ্বাস কৰোঁ যে তৰুণ গগৈ ডাঙৰীয়াই এই গোটেই কেলেংকাৰীৰ খলনায়কবিলাকৰ ভিতৰত তৰুণ গগৈ ডাঙৰীয়া নিজেও এজন, এইটো মই বিশ্বাস কৰোঁ। গতিকে এই মুহূৰ্তত আমাৰ ৰাইজৰ দলৰ দাবী হ'ল যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন অনুসৰি অসমৰ APSCৰ কেলেংকাৰী তদন্ত CBIৰ হাতত অৰ্পণ কৰিব লাগে আৰু CBIৰ হাতত ব্লেংকেট মানে সকলোকে চালিজাৰি চাব পৰা, চালিজাৰি চাব পৰা, সকলো অভিযুক্তৰ নাম সকলোকে চাব পৰা, পলিটিচিয়ান হলে তেওঁলোককো যাতে তাৰ আওতালৈ আনিব পাৰে, তেনেকুৱাকৈ মুকলিকৈ এই CBIৰ তদন্ত ঘোষণা কৰিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। নাম্বাৰ 1। নাম্বাৰ 2, 2013 আৰু 2014 চনৰ যিটো APSCৰ যিটো পৰীক্ষা হৈছিলে, মেইন কি CCE বুলি কয়, কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন, সেই কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2013 আৰু 2014ৰ অধীনত যিমান ল'ৰা ছোৱালীয়ে চাকৰি পাইছিলে সকলোৰে চাকৰিবিলাক নাইকিয়া কৰিব লাগে। এই 2টা বৰ্ষৰ চাকৰি পোৱা সকলো অফিচাৰকে APSCৰ জৰিয়তে নিযুক্ত সকলো অফিচাৰকে সম্পূৰ্ণৰূপে কামৰ পৰা অব্যাহতি দিব লাগে। আৰু সেইটো প্ৰতিবেদনত কৈছে দিব লাগে বুলি, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে সেইটো কৈছে যে সকলোকে অব্যাহতি দিব লাগে। আৰু 3 নম্বৰ, ৰাকেশ পালৰ দিনত হোৱা সকলো নিযুক্তি, কেতিয়াবা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ দিছে, কেতিয়াবা ভেটেনেৰী নিযুক্তি দিছে, কেতিয়াবা জনসংযোগৰ নিযুক্তি দিছে, শিক্ষা বিষয়া দিছে, তাৰপিছত আৰু কিবা ইঞ্জিনিয়াৰ দিছে। যিমানবিলাক ৰাকেশ পালৰ দিনত দিয়া প্ৰত্যেকটো নিযুক্তি বাতিল কৰিব লাগে আৰু প্ৰত্যেকটো নিযুক্তিৰ ক্ষেত্ৰতে CBI তদন্তৰ অন্তৰ্ভুক্ত কৰিব লাগে। দৰ্শকসকল, অখিল গগৈক সেইকাৰণে বহুতে ক'ব খোজে এডাল তীক্ষ্ণ জোং, যিয়ে সকলোকে বিন্ধিব পাৰে সকলো সময়তে। যিয়ে নহওক, এই বিষয়ে আপোনালোকে অভিমত ব্যক্ত কৰিব। এইবাৰ শুনো আহক নৱনিৰ্বাচিত BJP সভাপতি দিলীপ শইকীয়াৰ বক্তব্য। তেওঁনো কি বক্তব্য ৰাখিছে আমি শুনি লওঁ। এই কংগ্ৰেছ দলে তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত দুৰ্নীতিৰ যি বিকেন্দ্ৰীকৰণ কৰিলে, ডিচেন্ট্ৰেলাইজেশ্যন অফ কৰাপশ্যন, সেয়া অসমৰ ইতিহাসত এক কলংকিত অধ্যায় ইতিহাস হিচাপে আজি পুনৰবাৰ তাত মানে সাব্যস্ত কৰা হ'ল বা পুনৰবাৰ ই প্ৰমাণিত হ'ল। তৰুণ গগৈ ডাঙৰীয়াৰ যিসকলৰ লগতে নাম ওলাইছে, গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি সকলো নেতাৰ চেহেৰাবিলাক দেখিলে তেওঁলোকতকৈ অমায়িক যেন আৰু কোনো নাই। অমায়িক চেহেৰাৰ অন্তৰালত যি ভয়ংকৰ দুৰ্নীতিৰ মুখাখন তেওঁলোকৰ প্ৰকাশিত হ'ল, সেইটো অসমৰ বাবে অসমৰ যি এটা প্ৰজন্ম তেওঁলোকে ধ্বংসৰ মুখলৈ ঠেলি দিছে। মেধাসম্পন্ন, দক্ষতাসম্পন্ন, বুদ্ধি বৃত্তিৰে পাৰ্গত
যুৱ প্ৰজন্মক ব্যৱস্থাটোৰ পৰি আস্থাহীন কৰি তুলিছিল। এটা ব্যৱস্থা যিটো ছিষ্টেমটোৰ প্ৰতি তেওঁলোকে অনাস্থা দেখুৱাবৰ বাধ্য হৈছিল, আস্থাহীন কৰি তুলিছিল। আৰু তাৰ পৰিণামত যুৱ প্ৰজন্মৰ মাজত হতাশাই গা কৰিছিল, নিৰাশাই গা কৰিছিল। মেধাসম্পন্ন যুৱক যুৱতী, গুণসম্পন্ন যুৱক যুৱতীৰ প্ৰতিভাক ভৰিৰে মোহাৰি কংগ্ৰেছ দলে যি মহাপাপ কৰিলে তাৰ প্ৰায়শ্চিত্ত দেশৰ যুৱ প্ৰজন্মই, অসমৰ যুৱ প্ৰজন্মই কংগ্ৰেছৰ এই প্ৰায়শ্চিত্ত নিশ্চয় যুৱ প্ৰজন্মই বিচাৰিব। দৰ্শকসকল, কোৱা হয় চোৰ কৰিবা ধৰা নপৰিবা। ধৰা নপৰালৈকে আপুনি পবিত্ৰ আৰু নিকা সৎ চৰিত্ৰৱান, কিন্তু ধৰা পৰাৰ দিনাই আপুনি অসৎ, দুৰ্নীতিৰ চৰ্দাৰ, দুৰ্নীতিৰ খলনায়ক। আৰু আমি সেই ধৰা নপৰা ব্যক্তিজনৰ হৈ আমি মাত মাৰি থাকোঁ আৰু ধৰা পৰাৰ দিনাই আমাৰ মুখখন বন্ধ হৈ যায়। আমি অনুগামীসকল বিপদত পৰোঁ। আমি জানো যে বহুতে সুযোগৰ অপেক্ষাত থাকে, সুযোগ নোপোৱা কাৰণেহে দুৰ্নীতিৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হয়। সুযোগ পালে তেওঁলোকে সেই সুযোগ গ্ৰহণ কৰে আৰু ধৰা নপৰালৈকে চৰিত্ৰৱান হৈ থাকে। গতিকে মই সদায় কৈ আহিছোঁ, আমি কাৰোবাৰ অনুগামী হ'বলৈ যাওঁতে ইমানো কট্টৰভাৱে অনুগামী হ'ব নালাগে যে পিছত আমি আমাৰ কথাক লৈয়ে লজ্জিত হ'ব লগা হয়। আমি যিসকলৰ অনুগামী হৈ কথাবিলাক কৈ থাকোঁ, তৰ্ক পেচাল কৰি থাকোঁ, সেইসকলক বাৰু আমি কিমানে ওচৰৰ পৰা পাইছোঁ, কিমানে ঘনিষ্ঠভাৱে পাইছোঁ যে তেওঁলোকৰ চৰিত্ৰৰ চাৰ্টিফিকেট দিব পাৰোঁ আমি। গতিকে আমি কিবা এটা আদৰ্শক ভাল পাওঁ সঁচা কথা, কিন্তু সেই আদৰ্শটোক লৈ কোনোবা এজন ব্যক্তি বিশেষক আমি মূৰত তুলি থৈ দিব নালাগে। সকলো মানুহ সকলোৰে ভুল হ'ব পাৰে। গতিকে মই আকৌ কৈছোঁ, ধৰা নপৰালৈকে আমি চৰিত্ৰৱান হৈ থাকোঁ আৰু ধৰা পৰাৰ দিনাই আমাৰ মুখা খোল খাই যায়। এই ক্ষেত্ৰত এই APSC কেলেংকাৰী সন্দৰ্ভত বিপ্লৱ শৰ্মাই যি প্ৰতিবেদন দিলে, দাখিল কৰিলে আৰু তৰুণ গগৈ ডাঙৰীয়াক অভিযুক্ত কৰিলে, সন্দেহৰ আঙুলি টোৱালে, সেই ক্ষেত্ৰত আপোনালোকৰ অভিমত আপোনালোকে কমেণ্ট বক্সত গৈ ব্যক্ত কৰক। এনেধৰণৰ কথাবিলাকত আপোনালোকে মাত দিবলৈ যত্ন কৰিব আৰু নিৰীক্ষণ কৰিব, খুব সূক্ষ্মভাৱে কথাবিলাক বিশ্লেষণ কৰিবলৈ যত্ন কৰিব, কাৰণ এইবিলাক বাতৰি আজিকালি ছ'চিয়েল মিডিয়াত এভেইলেবল হৈ থাকে। আপোনালোকৰ সকলোৰে হাতত স্মাৰ্টফোন আছে। গতিকে বিষয়বিলাক নিৰপেক্ষভাৱে বিবেচনা কৰি আপোনালোকে এটা নিজস্ব অভিমত গঢ়ি তুলিবলৈ যত্ন কৰিব। সমাজৰ মংগলৰ হকে এষাৰ মাত দিয়াটো এটা নাগৰিক হিচাপে আমাৰ কৰ্তব্য। গতিকে অভিমত ব্যক্ত কৰক কমেণ্ট বক্সলৈ গৈ। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।